হেল্ল' গাইজ, সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি শিৱৰাত্ৰি বুলি মই শিৱৰাত্ৰিৰ আগে বস্তু এটা অৰ্ডাৰ দিছিলোঁ আৰু অৰ্ডাৰ মতে বস্তুটো আহি পাইছে। আপোনালোককো দেখুৱাম মই। সপোন আছিল মোৰ এইটো। এইটো বস্তু মই অৰ্ডাৰ কৰি আনিছোঁ। তো সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। ইয়াৰ লগতে মই আৰু এটা কথা আপোনালোকক জনাওঁ। ফেচবুকে কেইদিনমান আগৰ পৰা নতুন এটা আপডেট দিছে। ফটো লগালে, ফটো আপডেট দিলে ফটোৰ পৰাও পইচা পায়, ষ্টৰিৰ পৰাও পইচা পায়। তো ফটো আপোনালোকে শিৱৰাত্ৰি বুলি যি টি ফটো মানে আপলোড কৰি নিদিব, কিন্তু ভাইৰেল হৈ গ'লে মানে ফেচবুকে আকৌ ৰিস্ক নল'ব। তো আপোনালোকে ফটোৰ পৰাও পইচা দিছে, ফটো আপলোড কৰিলেও পইচা পাব, ষ্টৰিৰ পৰা পইচা পাব, ফটোৰ পৰা, ভিডিঅ'ৰ পৰাতো আগৰ পৰাই পইচা দি আছে ফেচবুকে। তো নতুনকৈ এটা আপডেট দিছে, ফটো ষ্টৰিৰ পৰা পইচা পায়। তো আপোনালোকে সেই বুলি মানে যি টি ফটো আপলোড কৰি নিদিব। আজি মহাশিৱৰাত্ৰি ভাং খাই যি টি ফটো আপলোড কৰি নিদিব, ভাইৰেল হৈ গ'লে ফেচবুকে মানে ৰিস্ক নলয়। তো কমেণ্ট কৰি জনাব ফটোৰ পৰা কেনেকৈ পইচা পায়, ষ্টৰিৰ পৰা কেনেকৈ পায়। যদি কোনোবা জানিব ইচ্ছা থাকে তেতিয়াহ'লে কমেণ্ট কৰি ক'ব, মই তাৰ ওপৰতো ভিডিঅ' বনাম। আৰু সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।